শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণত তৃতীয় স্কন্ধত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ কথা লিখা আছে। ব্ৰহ্মাদেৱে কৈ আছে নিজৰ পুত্ৰ নাৰদক যে পুত্ৰ, যেতিয়া মোৰ উৎপত্তি হৈছিলে মই কমলৰ পুষ্পত বহি আছিলোঁ আৰু মই নাজানো মোৰ উৎপত্তিকৰ্তা কোন হয়। যেতিয়া মই বহি আছিলোঁ তেতিয়া দেখিছিলোঁ যে চাৰিওফালে পানীয়ে পানী, মাটি নাছিল। তেতিয়া আকাশবাণী হ'ল যে তপ কৰা। মই 1000 বছৰলৈকে তপ কৰিলোঁ। 1000 বছৰ তপ কৰাৰ পিছত ক'লে যে সৃষ্টি কৰা, মানে 1000 বছৰ তপ কৰাৰ পিছত তেওঁৰ বেটেৰী চাৰ্জ হৈ গ'ল, সিদ্ধি আহি গ'ল, ইনভাৰ্টাৰ চাৰ্জ হৈ গ'ল ব্ৰহ্মাদেৱৰ। তাৰপিছত তেওঁ উৎপত্তি আৰম্ভ কৰিলে আৰু যেতিয়া ডিচাৰ্জ হৈ যায়, শক্তি শেষ হৈ যায়, তেতিয়া আকৌ মৃত্যু হৈ যায়, পেলাই দিয়ে নৰকত। এতিয়া ইয়াত ব্ৰহ্মাদেৱে সেই আকাশবাণীটো আছিল ব্ৰহ্মৰ। তেওঁ পূৰ্ণ পৰমাত্মা বুলি মানি ল'লে, কিয়নো তেওঁ গুপ্ত থাকে, সন্মুখলৈ নাহে। কাল ভগৱান ব্ৰহ্ম তেওঁ আকাশবাণী কৰি দিছিলে যে তপ কৰা। এয়া বেদত নাই, কাৰণ বেদটো ব্ৰহ্মাদেৱে পিছতহে প্ৰাপ্ত কৰিছে আৰু তেওঁক আগতেই আকাশবাণী কৰি দিছিলে। গতিকে ব্ৰহ্মাদেৱে সেই তপৰ সেই আকাশবাণী মানি ল'লে ভগৱান বুলি ভাবি। এওঁলোকে ভগৱানকো নাজানে।